Sir, মই কেন্দ্ৰটো যিমান যি কৰিছোঁ ডেকৰেশ্যন মই নিজেই কৰিছোঁ ছাৰ কোনো অফিচৰ সহায় সহযোগ নোহোৱাকৈ আৰু ঘৰটো নোহোৱাকৈ অলপ অসুবিধা হৈছে হয় স্কুলৰ ৰুম এটাকে লৈছোঁ ইয়াতে কিটচেনো আছে একেলগে যিমান PLM দিছে ছাৰ চব মই বনাইছোঁ আৰু কোনো অফিচৰ হেৰি নোহোৱাকৈ গাইড নোহোৱাকৈ বা খৰচ নোহোৱাকৈ কোনে দিলে নাই দিছে দাঁতটো পাতি নাহিদি বটলতো মাতি দিছোঁ ছাৰ নমস্কাৰ দিবা দে নমস্কাৰ দি কৈ দিবা দে নমস্কাৰ মোৰ নাম কবিতা গাবলৈ ওলাইছোঁ কবিতাৰ নাম হ'ল মাহীদেউ পুতলা আমাৰ ওচৰত এইখন আমি প্ৰথম পুৰস্কাৰ পাইছিলোঁ আৰু এখন মানে তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু ইণ্টাৰভিউ ল'ব বিচাৰিছোঁ ছাৰ প্ৰথমে আপোনাৰ ঠিকনা জানিব বিচাৰিছিলোঁ এইখিনি মই বাইদেউক দি দিম বাইদেউ দি দিব তোমালোকে লিখিবাহে ছাৰ ছাৰ আপুনি যে শৈক্ষিক দিশৰ লগতে কৰ্মহীন জীৱনতো সফলতা লাভ কৰিছে সেইবাবে আপুনি আমাৰ বাবে আদৰ্শ আপোনাৰ এই আদৰ্শৰে আগবাঢ়িবলৈ আমি কেনেদৰে এতিয়াৰ পৰাই আগবাঢ়িব লাগিব অলপ ক'বনে এতিয়াৰ পৰা বেলেগ একো কৰিব নালাগে এতিয়া তোমালোক ভাল ছাত্ৰী হ'লেই হ'ল ভাল ছাত্ৰ হ'লে ভাল ছাত্ৰ যেতিয়া হ'বা জীৱনত সফল হ'ব পাৰিবা এতিয়া তোমালোকে ছাত্ৰ হয় না আৰু লগতে মা দেউতাৰ সন্তান তো মা দেউতাৰ কাৰণে ভাল সন্তান ছাৰ বাইদেউৰ কাৰণে ভাল ছাত্ৰ সেইটো হ'বলৈ চেষ্টা কৰা সেইটো যেতিয়া হ'বা তেতিয়া জীৱনত এনেই সফল হ'ব গতিকে তুমি যেতিয়াই যি হোৱা সেইটো ভাল হ'বলৈ চেষ্টা কৰিলেই হ'ল যেতিয়া তুমি ছাত্ৰ হৈ আছা ভাল ছাত্ৰ হ'বা মা দেউতাৰ সন্তান ভাল সন্তান হ'ব কাইলৈ গৈ চৰকাৰী চাকৰি হ'ব ভাল চাকৰিয়াল হ'ব কাইলৈ গৈ নাগৰিক হ'ব ভাল নাগৰিক হ'ব এতিয়া ভাল হ'বলৈ চেষ্টা কৰিব জীৱনত সফল হা গতিকে এতিয়া ছাত্ৰ আৰু মা দেউতাৰ সন্তান হিচাপে ভাল হ'বলৈ এতিয়াৰ পৰা চেষ্টা কৰা আৰু যেতিয়া ভৱিষ্যতে যি কৰিম বুলি ভাবা সেইটোত ভাল কৰিবৰ কাৰণে চেষ্টা কৰিবা সেইটো ভাল কৰিবা তেতিয়া এনেই সফল সফলতাটো পিছত আহিব ভালটো আগত আহিব গতিকে যদি ভাল হ'ব পাৰা সফলতা তোমাৰ পিছে পিছে দৌৰিব বুজিলা সেইকাৰণে যি হোৱা যেনিবা ভাল তো কেৰিয়াৰ মেলাটো ডায়েটে প্ৰথম কৰিছে চাগে প্ৰথম গতিকে এইটো এটা খুব ভাল পদক্ষেপ জেনেৰেলি আমাৰ ডায়েটে এনেকৈ নকৰে আমাৰ মহাবিদ্যালয়সমূহ বা বিদ্যালয়সমূহে কৰি থাকে ডায়েটে এইটো কৰিছে এইটো ভাল পদক্ষেপ আৰু যিহেতু আমাৰ ইয়াত যথেষ্টখিনি উপযুক্ত নৱপ্ৰজন্ম আছে চৰকাৰী খণ্ডৰ কাৰণেই হওক ব্যক্তিগত খণ্ডৰ কাৰণে হওক বা স্বনিয়োজনৰ কাৰণে হওক গতিকে আমি তেওঁলোক কোন দিশত যাব কেনেকৈ স্বনিয়োজন কৰিব বা চৰকাৰী খণ্ডত গ'লে কেনেকৈ ক'ব এই গোটেই কথাখিনি কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু এই দায়িত্বটো দায়িত্বে লৈছে আৰু খুব ভালদৰে কৰিছে এইটো ভাল পদক্ষেপ এখন বিদ্যালয়ত যিটো আমাৰ যিবিলাক বিদ্যালয় আছে অসমত আমাৰ বিদ্যালয়বিলাকৰ আপোনালোকে ইতিবৃত্ত যদি চাই অসমত বিদ্যালয়সমূহ ৰাইজে পাতে তাৰপিছত চৰকাৰে এইটো প্ৰভিন্সিয়েলাইজ কৰে অৰ্থাৎ বিদ্যালয়ত যিটো অৰিজিনেল অ'নাৰশ্বিপ সেইটো ৰাইজৰ থাকে গতিকে আজি যে তেখেতসকলে কিতাপ দিছে কিতাপ দি এইটোৱে প্ৰদৰ্শন কৰিছে যে ৰাইজে চৰকাৰী অনুষ্ঠানৰ প্ৰতি থকা যিটো দায়বদ্ধতা যিটো অ'নাৰশ্বিপ সেইটো তেখেতসকলে আদৰি লৈছে আৰু আমাৰ বিশেষকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ আমাৰ দেখিছে আমি ক'ৰবাত বন্ধ কৰিব লগা হৈছে কিন্তু এনেকৈ যদি অভিভাৱকসকল বা ওচৰৰ সমাজখন আগবাঢ়ি আহে লগত আমাৰ বিদ্যালয় শিক্ষাগুৰুসকল শিক্ষা বিষয়াসকল আৰু বিভাগ গতিকে আমি যৌথভাৱে যদি প্ৰচেষ্টা কৰোঁ আমাৰ বিদ্যালয়সমূহ ভাল হ'ব আৰু বিশেষকৈ আমাৰ যিখিনি চৰকাৰী বিদ্যালয়ত আপোনালোকে জানে আমি মূলতঃ আমাৰ সমাজৰ যিখিনি আৰ্থিকভাৱে খুব সচ্ছল মানুহ নহয় তেওঁলোক আছে গতিকে এইটো আমাৰ সকলোৰে কাৰণে এটা সামাজিক দায়িত্ব এইটো তেখেতসকলে এইটো নিদৰ্শন দেখাইছে এইটো খুব ভাল পদক্ষেপ আৰু ছাত্ৰ ছাত্ৰীসকলে যিখিনি কিতাপ দিছে এই ছাত্ৰ ছাত্ৰীখিনি এইখিনি কিতাপ পঢ়ি তেখেতসকল যথেষ্ট উপকৃত হ'ব আৰু বিশেষকৈ এইবছৰ যিহেতু আপোনালোকে জানে যে আমি কিতাপ পঢ়াৰ আনন্দ বৰ্ষ হিচাপে এইটো পালন কৰা হৈছে গতিকে তেনেকুৱা এটা খনত অভিভাৱকসকলে আগবাঢ়ি আহি যিটো পদক্ষেপ লৈছে সেইটো খুবেই প্ৰশংসনীয়